২৬ৰ নিৰ্বাচন প্ৰদেশ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈ ডাঙৰীয়ালৈ আমি অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আহি থাকিব লগা দিনসমূহত আমি যি বিজেপি বিৰোধী সামূহিক যিটো আমি যুঁজ সকলোৱে সন্মিলিতভাৱে কৰাৰ যিটো পণ লৈছোঁ, সেই যুঁজখন অধিক শক্তিশালী হ'ব, দৃঢ় হ'ব। গতিকে মই আহি থাকিব লগা দিনসমূহত গৌৰৱ গগৈ ডাঙৰীয়া আৰু তাৰ লগতে অসমৰ ৰাজনৈতিক দলসমূহে প্ৰত্যেকেই যাতে বিজেপি বিৰোধী এই যুঁজখন অধিক গতিশীল ৰূপত আগবঢ়াই লৈ যায়, তাৰ কাৰণে মই আহ্বান জনাইছোঁ বা মই কামনা কৰিছোঁ। আমি আশাবাদী, কাৰণ বিজেপিক পৰাভূত কৰাটোৱে আমাৰ সকলোৰে মূল লক্ষ্য। গতিকে এই লক্ষ্যত আগবাঢ়ি যাওঁতে আমি বিৰোধী ৰাজনৈতিক শক্তিসমূহে আমাৰ যিটো মূল দায়িত্ব, জনগণৰ যিটো আশা আকাংক্ষা আছে তাক প্ৰতিফলিত কৰি বিজেপিক পৰাভূত কৰিবৰ কাৰণে, বিৰোধীৰ ভোট বিভাজন নহ'বৰ কাৰণে নিশ্চিতভাৱে আমি সকলোৱে দায়িত্ব পালন কৰিব লাগিব। মই আশাবাদী যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এই কথা বতৰাবোৰ অধিক বস্তুনিষ্ঠভাৱে বিশ্লেষণ কৰিব। বাস্তৱিক পৰিস্থিতি সকলোৱে আমি উপলব্ধি কৰিছোঁ। গতিকে সকলো ধৰণৰ কথা বতৰা, পৰিৱেশ পৰিস্থিতি আৰু জনগণৰ যি আশা, সেই সকলো কথা নিশ্চিতভাৱে নিৰ্মূলভাৱে বিশ্লেষণ কৰি তেওঁ সঠিক আৰু শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিব। গৌৰৱ গগৈক আমি ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 2026 চনৰ নিৰ্বাচনৰ কাৰণে এতিয়া যুঁজখন বিজেপিৰ কাৰণে আৰু বেছি কঠিন হ'ব, আমাৰ বিৰোধী পক্ষৰ কাৰণে আৰু বেছি মজবুত হ'ব। গতিকে গৌৰৱ গগৈৰ নিযুক্তিক আমি এই মুহূৰ্তত ৰাইজৰ দলে আদৰণি জনাইছোঁ। ৰাইজৰ দলে গৌৰৱ গগৈৰ নিযুক্তিক স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ যে 2026ত আমি সকলোৱে মিলি বিজেপি দলক পৰাভূত কৰিব পাৰিম আৰু গৌৰৱ গগৈৰ নিযুক্তিয়ে আমাৰ বিৰোধী ঐক্যমঞ্চক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰিছোঁ। ঐক্যবদ্ধভাৱে আমি 26ত যুঁজ দিব পাৰিম বুলি আশা প্ৰকাশ কৰিছোঁ। নাই, সেইটো অতি ডাঙৰ প্ৰাৰ্থী এটা কংগ্ৰেছ দল। গতিকে কংগ্ৰেছ দলে নিশ্চয় তেওঁলোকৰ ষ্ট্ৰেটেজি ঠিক কৰি লৈছে। মাত্ৰ আমি এটাই আহ্বান জনাম যে 2026ৰ কাৰণে বিৰোধীবিলাক একলগ হ'ব লাগে আৰু বিৰোধীবিলাক একলগ হৈ আমি সকলোৱে মিলি 2026 চনত বিজেপিক 30 মে'লৈকে চাম বুলি কৈছিলোঁ, যে 30 মে'লৈকে চাম কংগ্ৰেছে কেনেকুৱা ৰেছপন্স কৰে।
তো এইবুলি আমি কৈছিলোঁ আগতে, কিন্তু এতিয়া যিহেতু নতুন নিযুক্তি দিছে, একেদিনাই আৰু এলায়েন্সৰ কথাটো পৃথিৱীৰ কোনো মানুহে পাতিব নোৱাৰে। গতিকে চাওঁ, আমি অকণমান সময় অপেক্ষা কৰোঁ, কি হয় দেখা যাওক। ডেফিনেটলি আমি গোটেইবিলাক জেচাৰবিলাক গম পাই যাম কেনেকুৱা ধৰণৰ। গতিকে দুদিনমান অপেক্ষা কৰোঁ, যিহেতু নতুন নিযুক্তি, গতিকে এই মুহূৰ্তত মই বেলেগ কোনো ধৰণৰ কথা ক'ব খোজা নাই। আশা কৰিম যে 2026 আমি বিৰোধী পক্ষই ঐক্যবদ্ধ হৈ বিজেপিক পৰাভূত কৰিব পাৰিম। নতুন নিযুক্তি হৈছে, গতিকে গৌৰৱ গগৈৰ নেতৃত্বৰ কংগ্ৰেছে আচলতে কেনেকুৱা ধৰণৰ ষ্টেণ্ড লয়, সেই ষ্টেণ্ডটোৰ ওপৰতে গোটেই মিত্ৰতাৰ বস্তুটো নিৰূপণ কৰিব। যদি তেওঁলোকে পজিটিভ ষ্টেণ্ড লয়, নিশ্চয় 2026 আমি ঐক্যবদ্ধভাৱে বিজেপিক হৰুৱাব পাৰিমেই। সেইটো এতিয়া কমপ্লিটলি গৌৰৱ গগৈৰ বা প্ৰদেশ কংগ্ৰেছ আৰু AICC তেওঁলোকৰ কোৰ্টত বলটো আছে। আমি এই মুহূৰ্তত নতুন নিযুক্তি হৈছে কাৰণে 30 মে'ৰ তাৰিখৰ যিটো আমি ৰিকুৱেষ্ট কৰিছিলোঁ যে মে' মাহৰ ভিতৰতে শেষ হৈ যাব লাগে, তো সেইটো নতুন নিযুক্তি যিহেতু হৈছে, ডেফিনেটলি অলপ সময় লাগিব, আমি অপেক্ষা কৰিম। যোৰহাট সংসদীয় সমষ্টিত 10টা বিধানসভা আছে। উজনিত আছে সৰ্বমুঠ 48খন আসন। প্ৰায়কেইখন আসনতে শাসকীয় পক্ষৰ হাতত আছে। এতিয়া প্ৰশ্ন উঠিছে, 26ৰ নিৰ্বাচনৰ পূৰ্বে গৌৰৱ গগৈ উজনি অসমত কি ৰণনীতি প্ৰস্তুত কৰিব? চতুৰ ৰাজনীতিবিদ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত কিদৰে থিয় হ'ব সাংসদ গৌৰৱ গগৈ, সেয়া সময়ত পৰিলক্ষিত হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ এনি। Hone your skills by joining Scholars Institute of Technology and Management and Scholars Institute of Science and Commerce. In a lush green campus close to nature, we provide high-quality education with the aid of modern tools and techniques, up-to-date study materials, expert faculty, and fitness facilities. With a vision to transform every student into a good citizen of our nation, we ensure your bright career here. Come to SITM, Garokhuli Gorsuk, Guwahati 35.